লোকপিয়লত তিৱা পৰিচয় সঠিকভাৱে লিপিবদ্ধ কৰক। মাতৃভাষাৰ শিতানত লেখক তিৱা। জাতিগত পৰিচয়ত স্পষ্টভাৱে উল্লেখ কৰক তিৱা। সঠিক জনসংখ্যাই শক্তিশালী কৰিব অধিকাৰৰ দাবী। তিৱা সাহিত্য পৰিষদৰ সজাগতা অভিযানত ৰাইজৰ অংশগ্ৰহণৰ আহ্বান তিৱা সাহিত্য পৰিষদৰ। আগন্তুক হ'বলগীয়া লোকপিয়লত তিৱা জনগোষ্ঠীৰ তথ্য সঠিকভাৱে লিপিবদ্ধ কৰাৰ আহ্বান তিৱা সাহিত্য পৰিষদৰ। আগন্তুক লোকপিয়লত তিৱা জনগোষ্ঠীৰ সঠিক জনসংখ্যা আৰু তথ্য অন্তৰ্ভুক্তিকৰণৰ বাবে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে তিৱা সাহিত্য পৰিষদে। ৰাজ্যত হ'বলগীয়া লোকপিয়লত তিৱা জনগোষ্ঠীৰ জনসংখ্যা গণনাৰ সময়ত নিজৰ ভাষা তিৱা আৰু জাতিগত পৰিচয় শিতানত তিৱা বুলি লিপিবদ্ধ কৰিবলৈ সমগ্ৰ তিৱা ৰাইজক আহ্বান জনোৱা হৈছে। তিৱা সাহিত্য পৰিষদৰ কাৰ্যালয় প্ৰাংগণত এই সন্দৰ্ভত এক বিশেষ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সজাগতামূলক সাধাৰণ সভাত সভাপতিত্ব তথা অংশগ্ৰহণ কৰে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। সভাত উপস্থিত থকা নেতৃবৃন্দই ৰাইজক উদ্দেশ্যি কয় যে লোকপিয়লৰ সময়ত প্ৰতিগৰাকী তিৱা লোকেই যাতে নিজৰ পৰিচয় আৰু ভাষা অত্যন্ত সচেতনতাৰে উপস্থাপন কৰে। লোকপিয়লকাৰী দল গৃহলৈ অহাৰ সময়ত জাতিগত পৰিচয় বা জনগোষ্ঠী তিৱা, মাতৃভাষা বা ভাষা তিৱা বুলি সঠিক আৰু শুদ্ধভাৱে লিপিবদ্ধ কৰাবলৈ বিশেষভাৱে সজাগ থাকিবলৈ আহ্বান জনায়। এই সাধাৰণ সভাত তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ উপৰিও পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, ৰাজনৈতিক তথা সামাজিক সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। জনগোষ্ঠীটোৰ সঠিক সামাজিক আৰু জনসংখ্যা ভিত্তিক অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে পৰিষদে এই সজাগতা অভিযান চলাই নিব বুলিও সভাত মত প্ৰকাশ কৰা হয়। ইতিমধ্যে আমি সকলোৱে অনুভৱ কৰিছোঁ আৰু বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছে যে ভাৰতৰ গৃহ মন্ত্ৰালয়ে সমগ্ৰ ভাৰতবৰ্ষত লোকপিয়লৰ যি লোকগণনাৰ যি চেঞ্চাছ আৰম্ভ কৰিব বিচাৰিছে, ইয়াৰ ওপৰত আমাৰ তিৱাসকলৰ লোকগণনাৰ ক্ষেত্ৰত সঠিক তথ্য বা সঠিকভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত এনেধৰণৰ তথ্য সম্বলিত তথ্যসমূহ আমি সমৃদ্ধ কৰি ৰাইজক বুজাব পৰা যাব। এই সম্পৰ্কতে আজি সভাখন অনুষ্ঠিত কৰা হৈছিলে। তাৰোপৰি কিছুদিনৰ পৰা তিৱাসকলৰ ধৰ্ম কি হ'ব, তিৱাসকলে কি ধৰ্মক আঁকোৱালি ল'ব, এই ক্ষেত্ৰত কিছুদিনৰ পৰা আমি বিভিন্ন সভা সমিতিৰ মাধ্যমৰ জৰিয়তে আমি গম পাইছিলোঁ যে ধৰ্মক লৈ যিটো বিতৰ্কিত এটা চৰ্চা চলি আছে, এই ক্ষেত্ৰত আমি মষিমূৰ কৰিবৰ কাৰণে আমি বিভিন্ন পৰ্যায়ৰ সাংস্কৃতিক কৰ্মী, বৌদ্ধিক মহলৰ বিদ্বৎ লোকসকল আৰু জাতীয় সংগঠনৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ কৰি আজি তিৱা সাহিত্য পৰিষদৰ সভা কক্ষতে এখন সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত সকলোৱে মতামত এটাই যে তিৱাসকলৰ লোকগণনাৰ ক্ষেত্ৰত তিৱাসকলে দিবলগীয়া যি তথ্য, সেই তথ্য সম্পৰ্কত এটাই মতামত আগবঢ়াইছে। আমি যিহেতুকে তিৱা লালুং হিচাপে ইতিমধ্যে ইষ্টাব্লিছ, গতিকে তিৱা লালুং হিচাপেই আমি লোকগণনাৰ ক্ষেত্ৰত যি চেঞ্চাছ আৰম্ভ হ'ব, সেই চেঞ্চাছত আমাৰ তথ্যসমূহ কেনেকৈ আমি সন্নিৱিষ্ট কৰিবৰ কাৰণে আজিৰ এই সভাতেই সকলোৱে মতামত আগবঢ়াই এক প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰোপৰি আমাৰ বিভিন্ন এলেকাত তিৱা সাহিত্য পৰিষদৰ বিভিন্ন এলেকাত বিভিন্ন ঠাইত আমি সভা সমিতিসমূহ অনুষ্ঠিত কৰি আমাৰ তিৱা লোকসকলক যেন আমি সজাগতাৰ জৰিয়তে এইবাৰ চেঞ্চাছত যেন আমি সঠিক তথ্য প্ৰদান কৰিব পাৰোঁ বা সঠিক তথ্য আমি সন্নিৱিষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমি সজাগতা কৰিবৰ কাৰণে আমাৰ বিভিন্ন ঠাইত আমি সভা সমিতি অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰত জাতীয় সংগঠনৰ সমূহ বিষয়ববীয়াকো মই আহ্বান কৰিছোঁ আৰু বিভিন্ন পৰ্যায়ৰ যি সংগঠন আছে এই সংগঠনসমূহকো মই আহ্বান কৰিছোঁ। তিৱা সাহিত্য পৰিষদে লোৱা যি সিদ্ধান্ত, এই সিদ্ধান্তক সকলোৱে আজি যেনেকৈ সমৰ্থন কৰিছে আৰু বিভিন্ন সভা সমিতিসমূহতো তেখেতসকলে আমাৰ লগত সহযোগিতা আগবঢ়াই তিৱা জাতীয় লোকসকলক যেন আমি এই চেঞ্চাছৰ সময়ত যেন এটা সঠিক সিদ্ধান্তত উপনীত হ'ব পৰাকৈ যেন তেখেতসকলক বুজনি দিব পাৰোঁ আৰু তাৰ কাৰণে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছিলে। আমি তাৰমানে তাত যিবিলাক ডাটা দিব, ডাটাবিলাক আমি সম্পূৰ্ণ শুদ্ধভাৱে পূৰণ কৰিব লাগে, এইটোৱে কথা। কাৰণ আমি আমাৰ মানুহখিনিক পৰামৰ্শ দিছোঁ, জাতি হিচাপে তেওঁলোকে নিজৰ লালুং জাতিটোৰ কথা লিখক, ভাষা হিচাপে লালুং ভাষাটোৰ কথা লিখক, ধৰ্ম হিচাপে কিৰাত ধৰ্ম বুলি লিখক। কিন্তু আজি মই বুজাই দিছোঁ, শাক্ত, শৈৱ, বৌদ্ধ গোটেই হৈছে।
আৰু এইটো নৰকাসুৰৰ পিছৰ পৰা হৈছে। এই যিটো ৰাজজ্যোতিষৰ নৰকাসুৰৰ দিনত খ্ৰীষ্টপূৰ্ব 1000 বছৰ আগৰ কথা। গতিকে এইটোৱে কথা। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত আগন্তুক যি লোকগণনা হ'ব, এই লোকগণনাৰ সন্দৰ্ভত এখন সজাগতা সভা, সাধাৰণ সভা আহ্বান কৰা হৈছিলে। আৰু ইয়াতে আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতুকে তিৱা জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে সংগ্ৰাম অব্যাহত ৰাখিছে আৰু এই লোকগণনাত আমাৰ যাতে যিমান য'তে আছে তিৱা মানুহ, ক'ৰবাত যদি এঘৰো আছে, সেই মানুহবোৰেও গৈ পেলাই তিৱা মানে যি চেঞ্চাছ হ'ব, এই চেঞ্চাছত অহা যিসকল ব্যক্তি, তেখেতসকলক যাতে তিৱা হিচাপে চিনাকি দিবৰ কাৰণে বা তাত লালুং হিচাপে চিনাকি দিবৰ কাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই যি লোকগণনা, এই লোকগণনাৰ বিষয়ে আমি গাঁৱে গাঁৱে, অঞ্চলে অঞ্চলে আমি লিফলেটৰ জৰিয়তে আৰু সভাৰ জৰিয়তে আমি সকলো ৰাইজকে সজাগ সচেতন কৰিবলৈ কাৰণে আমি সভা আহ্বান কৰিম। আৰু এই সভাতে আমি আমাৰ যিসকল তিৱা ৰাইজ আছে, তেখেতসকলে যাতে নিজকে লালুং বা তিৱা বুলিয়ে স্বীকৃতি দিয়ে, ইয়াৰ ওপৰতে আজি আলোচনা হৈছে। ধৰ্ম ক্ষেত্ৰত এতিয়ালৈকে আমি আলোচনা কৰিব বিচৰা নাই, কাৰণ যিহেতুকে তাত যিটো চেঞ্চাছৰ যিখন কপি আহিব, তাতে মোবাইলতে কৰিব তেখেতসকলে ধৰ্মটো আৰু হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান এনেকৈ আহিব, বৈধ, জৈন আহিব, এনেকৈ আহিব। আমাৰ যিসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে হিন্দু বুলি লিখিব, আৰু যিসকলে খ্ৰীষ্টিয়ান, এতিয়া মেঘালয়ত থকাসকলেতো খ্ৰীষ্টিয়ানে লিখিব, ৱেষ্ট কাৰ্বি আংলঙত যিখিনি খ্ৰীষ্টিয়ান হৈ আছে খ্ৰীষ্টিয়ানে লিখিব। গতিকে আজিৰ সময়ত আমি লোকগণনাটোত অধিক গুৰুত্ব দিছোঁ এইটোতহে যে আমি যে লালুং মানুহ, আমি যে তিৱা, এই চেঞ্চাছত আমি নিজে আমাৰ যি পৰিচয়টো দিবৰ কাৰণে আমি সজাগ সচেতন কৰিবৰ কাৰণে সভা আহ্বান কৰিছোঁ। তিৱাসকলৰ সন্দৰ্ভত আৰু আহি থকা যি লোকপিয়ল, এই লোকপিয়লত জাতিটো কেনেকৈ পৰিচয় দিব, জাতিটোৰ সন্দৰ্ভত পৰিচয় দিবলৈ লোকপিয়লত খোদিত কৰা যিবোৰ ফৰ্মেট আছে, ফৰ্মেটসমূহক তিৱাৰ ক্ষেত্ৰত কি কৰিব। ইয়াত সিদ্ধান্ত কিছু হৈছে যে আমি আগৰ পৰাই কিছু সিদ্ধান্ত লৈ আছোঁ যে আমাৰ জাতি তিৱা হৈ থাকিব, ভাষা তিৱা হৈ থাকিব, আৰু ৰাজ্যিক ভাষা হিচাপে যদি থাকে তাত ফৰ্মেট এইটো ৰাজ্যিক ভাষা অসমীয়া হৈ থাকিব আৰু ষ্টেটখন অসমীয়া হৈ থাকিব। ধৰ্মৰ ক্ষেত্ৰত এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা হোৱা নাই, বহুতে বহুত ধৰণৰ কথা কৈ আছে। গতিকে আজি এইটো সিদ্ধান্ত লোৱা বিষয়টো জটিল বিষয়। গতিকে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত ধৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱা হ'ব। আৰু ধৰ্মৰ ক্ষেত্ৰত ফটককৈ এটা সিদ্ধান্ত লৈ থোৱাটো সহজ কথা নহয়, যিহেতু তিৱাসকল বা লালুংসকল বিভিন্ন ধৰ্মত বিভাজিত হৈ আছে। বৈষ্ণৱত আছে, কোনোবা বৌদ্ধতো আছে, কোনোবা খ্ৰীষ্টিয়ানতো আছে, আৰু অন্যান্য সকলো বিভিন্ন ধৰ্মত বিভাজিত হৈ আছে। তো এই ক্ষেত্ৰত খুব সোনকালে পটককৈ ধৰ্মৰ এটা সিদ্ধান্ত ল'ব পৰা নাযায়। কিন্তু এই কথা ল'ব পৰা যায় যে আমি তিৱা সলনি লালুং লিখিব লাগিব, যিহেতু তিৱাটো আমাৰ এফিলিয়েশ্যন নাই, লালুংটো সংবিধানত এফিলিয়েশ্যন আছে। গতিকে আমি এই ক্ষেত্ৰত আমাৰ জাতি তিৱা লিখিব লাগিব, ভাষা কি কওঁ আমি তিৱা লিখিব লাগিব, আৰু ধৰ্মৰ ক্ষেত্ৰত আমি যিকোনো প্ৰকাণ্ডৰে লিখি পেলাই এই পাৰ কৰিলোঁ, তাৰ গঠনটো বেলেগ নাই। গতিকে এইফালৰ পৰা আজি তেনেধৰণৰ তিৱা অট'নমাছ কাউন্সিলৰ উদ্যোগত এখন সাধাৰণ সভা হৈছে বিষয় সন্দৰ্ভত, লোকগণনাৰ ওপৰত, সেইটো বিষয় সন্দৰ্ভত এই সঠিক সিদ্ধান্ত ল'ব পৰা হোৱা নাই। খালি দুটা সিদ্ধান্ত লৈছে, সেই দুটা সিদ্ধান্ত মই ইতিমধ্যে ব্যক্ত কৰিছোঁ। আৰু ধৰ্মৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো তেনেধৰণে স্পষ্ট সিদ্ধান্ত লোৱা হোৱা নাই আৰু ল'ব নোৱাৰে, যিহেতু আগষ্ট 2 তাৰিখৰ পিছৰ পৰা চেঞ্চাছৰ কাম আগবাঢ়িব। গতিকে এইটো মই আহ্বান জনাব পাৰোঁ যে তিৱাসকলক বিশেষকৈ আহ্বান জনাব পাৰোঁ যে তেখেতসকলে নিজৰ জাতিটো তিৱা লিখক আৰু ভাষাটো তিৱা লিখক, আৰু অন্যান্যখিনি তেখেতসকলে থকা কলমটোত কেতিয়াবা লিখিবও পাৰিব হিন্দু বুলি, নিলিখিলেও কথা নাই। আৰু এই ক্ষেত্ৰত কথাটো ক'ব খোজোঁ, এই কথাটো সকলোৱে পৰাপক্ষত লালুঙে লিখক, বেকেটত তিৱাটো সোমাই দিয়ক। যিহেতু ভাৰতীয় সংবিধানে আমাক লালুং বুলি স্বীকৃতি দিয়া আছে, তিৱাটো এতিয়াও স্বীকৃতি দিয়া নাই। গতিকে বেকেটত তিৱাটো লিখি পেলাই লালুঙে সকলোতে কৰক, মই এইটো অনুৰোধ জনাইছোঁ। যদি তাৰ পৰা যদি চোৱা যায়, আমি ইয়াত ধৰ্মৰ ওপৰত আলোচনা কৰিবলৈ পৰাতকৈ আমি ষ্ট্ৰেছ কৰিব লাগে তিৱা লেংগুৱেজ, তিৱা ভাষা, তিৱা নেম। মোৰ স্পষ্ট। এতিয়া আমি ক'বলৈ গ'লে কিছুমানে ক'ব বিচাৰিছে বিনু। বিনুৰ কথাটো ইয়াত আমি এটা শব্দ তাত ক্লাছিফিকেশ্যন শুড বি দেয়াৰ, ক্লাছিফিকেশ্যনো হয় থাকে, বিনুৰ ক্লাছিফিকেশ্যনো থাকিব লাগে। এতিয়া আমি কওঁ আমাৰ কাৰ্বি আংলঙত যিমানখিনি 9টা গাঁও আছে, 7 মাঘৰ যিটো ব্ৰাঞ্চ গাঁওবিলাক, তো তেওঁলোকক যেতিয়া আমি সুধোঁ আপোনালোকৰ 7 মাঘৰ ব্ৰাঞ্চৰ
মাক্ৰ' ব্ৰাঞ্চৰ নেম ধৰ্মটো কি তেতিয়া তেওঁলোকে ক'ব কাবলা পূজা আমচাই বিনুসকলক তেওঁলোকক ব্ৰাঞ্চত যেতিয়া সুধিব ব্ৰাঞ্চত তেওঁলোকক সোধাৰ পাছত আপোনালোকে বিনুঙৰ আমচাই বিনুঙৰ নেম কি চকৰা বা য়াংলি so that should be the classification must be there আমি এনে আলোচনা কৰিলে নহয় ক্লাসিফিকেশন আমি দিব পাৰিব লাগিব বৰমাজং বিনু তেতিয়া আমি ক'বলৈ যাই আপোনালোকে যিমান আমাৰ আমখা আমরা যিমান চিৱা কাম সেইটো বৰমাজঙৰ বিনু গাঁৱৰ ব্ৰাঞ্চ কৰে এইটো কাৰণে তেওঁলোকে বৰমাজং বিনুঙৰ যি কাম প্ৰথম কৰে এইটোৱে তেওঁলোকৰ বিনুঙৰ নেম তেওঁলোকে জীৱা নেমটো পাতি আছে সো সেইটো কাৰণে বিনুং বুলি ক'বলৈ গ'লে আমাৰ বহুত ক্লাসিফিকেশন আমি কৰিব জানিব পাৰিব মানুহ বুজাব পাৰিব লাগিব আৰু পৰল মাঝি সাধাৰণতে সিম্পল ভাষাত যদি কয় মানুহ জেনেৰেল মানুহ বুজাবৰ কাৰণে যদি কয় পৰল মাঝিটো এইটো ভালৰ কাৰণে ভাল বেয়াৰ কাৰণে বেয়া যেনে আমি এৰিয়ান সাইডত যদি চাবলৈ দিওঁ